স্পেশাল বিহু নাচ এটা আছে চাব সকলোৱে আৰু মায়ে নাচি গুড মৰ্নিং সকলোকে মানচিছ লাইভলৈ স্বাগতম জনাইছোঁ। আজি চাহটা খাই আজৰি হ'লোঁ, তাৰপাছতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি আৰম্ভ নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ 31st বুলি ভিডিঅ' এটা বনাওঁ, গতিকে আৰম্ভ কৰি দিলোঁ। আজি মানুহজনৰ অফিচ বন্ধ আছিলে, গতিকে আজি চাফাই কামত লাগিলে। এয়া দেখিছেনে কলগছবোৰ কাটিছে, আগফালে মুকলি কৰিছে, এইবোৰ মাটি পেলাই থৈছে, এইবোৰ মিলাব লাগিব মানে, সেইকাৰণে আগতীয়াকৈ জাবৰ জোঁথৰবোৰ কাটি সমান কৰিছে। কলগছ কিছুমান মানে কাটিবলগীয়া হৈ গৈছিলে, কল লাগি অলৰেডি বুঢ়া হৈ গ'ল, সেইকাৰণে কাটিলে। তাৰপাছত বজাৰলৈ গ'ল, বজাৰৰ পৰা আনিলেগৈ গাহৰি। আজি আমি 31st বুলি গাহৰি খাম, আৰু এইটো ভিডিঅ' কিন্তু আপোনালোকে 31st বনোৱা যদিও এইটো আপোনালোকে 24th চাব লাগিব, 23 চাব নাপায়। খানা চলিছে, 31st খানা খাম আমি আজি। গাহৰি মাংস কেনেকৈ বনাবা? ডাঙৰকৈ কোৱা। লাই দি গাহৰি মাংস বনাব। মানুহজনে অকণ লাজ কৰিছে, মানে লাজ কৰিছে নি? অঁ, লাজ নাই কৰা, লাজ কৰিব নাজানে। এইয়া উঠিছে আমাৰ টিকলু টিকলু। এতিয়া আমি বাহিৰত গাহৰি বনাম ন, খাম ন? গাহৰি মাংস খাবানে? খাম দেই। আজি 31st, আজি 23 যাবগৈ, কাইলৈৰ পৰা 24 হ'ব ন বেবী? সকলোকে হেপী নিউ ইয়েৰ কৈ দিয়াচোন। হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ কৈ দিয়া। আজি 31st আমি বাহিৰত খাম, 31st খানা। এতিয়া খানা বনাইছে এয়া ছোৱালী উঠিলে, এইয়ালৈ আহি আছোঁ। এইফালে পাপাকক দেখিলে, পাপাকক দেখিলে, পাপাকক দেখিলে। পাপাক নাথাকিলে মোৰ লগতে থাকিব, কিন্তু পাপাক থাকিলে মোৰ লগত নাথাকে, পাপাকৰ লগতহে থাকিব। নিউ ইয়েৰ টু অল। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আজি আমি 31st খাম। এইয়া কিন্তু এতিয়া বনিব গাহৰি মাংস লাই দি, আৰু এয়া আমাৰ স্পেচিয়েল কুক বিশ্বজিৎ দত্ত। এইয়া বিশ্বজিৎ দত্ত এতিয়া বনাব গাহৰি। এইয়া গাহৰি পুৰি আছে। আমাৰ মানে খোৱা বোৱাটো অলপ বেছি হৈ যায়, আৰু ভিডিঅ'বোৰ বেছিকৈ খোৱা বোৱাবোৰে যায়, বেয়া চেয়া নাপাব। ডেইলি যিবোৰ কৰোঁ সেইবোৰে যেতিয়া ভিডিঅ'টো দিওঁ, গতিকে খোৱা বোৱাটো আৰু বেছিকৈ যাবই ন। মানুহৰতো খোৱা বোৱাটো মেইন আৰু সকলোৰে, গতিকে আমাৰো সেইদৰে খোৱা বোৱাটোৱে মেইন। আৰু খোৱা বোৱাটো আমাৰ মাছ মাংসটোৱে বেছি হয় কাৰণে মাছ মাংসটো বেছিকৈ দেখাবলগীয়া হয়। সেই বেয়া চেয়া নাপাব আৰু চাই যাব। আৰু আমাৰ মানে কি হয়, গাহৰি হাঁহ এইবোৰ বস্তু হ'লে মানে আমি বেছিভাগ পিছফালে জুইতে বনাওঁ, কাৰণ জুইত বনোৱাটো সোৱাদ বেলেগ হয় ন, আৰু খাই ভাল পাওঁ জুইত বনালে। গতিকে এনেকৈ বাহিৰত বনালে আৰু মোৰ ভিডিঅ' বনাবলৈ বেছি জুই হয়, গতিকে আপোনালোকক দেখাবলৈ আৰু বেছি সুবিধা পাওঁ, গতিকে দেখাই যাওঁ। আপোনালোকে জুইত বনালে খাই ভাল পায় নে গেছত বনালে খাই ভাল পায় জনাবচোন। মোৰো গম পাবলৈ মন যায় ন, কোনে কেনেকৈ খাই ভাল পায় ন। কেতিয়াবা আপোনালোকে আহিলে আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ খুৱাম। গাহৰিটোত একেবাৰে তেল দিয়া নাছিলে, তথাপিতো চব কিমান তেল ওলাই গ'ল দেখিছেনে। ইয়াত আদা নহৰু পিঁয়াজ বিলাহী মছলাও অলপ দিছে বাৰু, জিৰা ধনিয়া কাশ্মীৰী দিছে, তথাপিতো তেল নিদিয়াকৈ বনাইছে বুলি ধৰিবই নোৱাৰি। চব প্ৰথমতে বনাওঁতে দেখাইছিলে তেল অকণো দিয়া নাই, তথাপিতো দেখিছেনে গাহৰিবোৰত কিমান তেল ওলায়। আৰু এই তেলটো যে আমাৰ কাৰণে বহুত অপকাৰী, চৰ্বি এইবোৰ পেটতে গোট খাইছেগৈ, সেইকাৰণে পেটুলি হৈ গৈছোঁ। হ'লেও উপায় নাই আৰু। এতিয়া অকণমান মই টেষ্ট কৰি চাওঁ, মোক সদায় টেষ্ট কৰিবলৈ দিয়ে আৰু এয়া দেখিছে টেষ্ট কৰিলোঁ। আৰু এতিয়া লাই পাত দি দিব, লাই পাত দিয়াৰ পাছতো টেষ্ট কৰিব লাগিব, মানে মই টেষ্ট কৰাত উস্তাদ। খোৱাত ভাল যে মই টেষ্টটো গম পাওঁ ভাল হৈছে নে বেয়া হৈছে। আজি বিশেষ মই একো নাখাওঁ, ভাজি আৰু দাইল একো নলওঁ, মই অকল মাংস দিয়ে ভাত খাওঁ।
খাই বৈ আজৰি হ'লোঁ আজৰি হৈ অকণমান ছোৱালী খুৱাই ল'লোঁ খুৱাই লোৱাৰ পাছতে আমি আজৰি হৈ ওলাই ল'লোঁ অকণমান ফুৰিবলৈ যাম ফুৰিবলৈ বুলি বেলেগ ক'তো নহয় অকণমান ছোৱালীক পাৰ্কলৈ উলিয়াই নিম গতিকে ব'লক আপোনালোকক লৈ যাওঁ মই পাৰ্কলৈ ছোৱালীক অকণ ফুৰাম আপোনালোকক অলপ দেখাম আমি আগতে যিখন পাৰ্ক যাওঁ মানে গান্ধী পাৰ্কখন এতিয়া ভাল কৰি আছে গোটেইখন খান্দি মাটি পেলাই নতুনকৈ ধুনীয়াকৈ বনাব নেকি চাগে তাত মাটি পেলাই থোৱা আছে গোটেইখনত খেলিবলৈ একো নাই কিন্তু আমি আজি বেলেগ এখনলৈ যাম ওচৰতে এখন আছে আমি আজি 31st বুলি অকণ ওলাই আহিলোঁ বছৰটো কেনেকৈ ফুৰি চাকি অকণ শেষ কৰি দিওঁ আকৌ কাইলৈৰ পৰা নতুন বছৰ আৰম্ভ কাইলৈৰ পৰা আকৌ কেনেকৈ আৰম্ভ কৰিব নাজানো ছোৱালী যায় পাৰ্কলৈ পাৰ্কটো অৱস্থাই নাই পাৰ্কৰ এতিয়া গোটেই সেইখনত যোৱা নাই আমি ফাৰ্ষ্ট টাইম যাম বেছি ডাঙৰ নহয় সৰু খেলিবলৈও বিশেষ একো নাই ঝুলনাহে দুডাল আছে মাত্ৰ হ'লেও তাই অকণমান তাতে ফুৰিব আৰু এনজয় কৰিব ভাল লাগিব অকণমান মুকলিকৈ থাকিলে গতিকে তালৈকে লৈ যাওঁ এয়া পাই গ'লোহি আমি অকণমান ইয়াতে খেলিব যি খেলে আৰু তাৰপিছতে আকৌ পুনৰ আমি ঘৰলৈ যাওঁ ব'লক চাই যাওকচোন কিনো কৰে তাই আমিও অকণমান হেৰি কৰিম আৰু ফুৰিম পাৰ্ক পৰা ওলালোঁ ওলাই আহোঁতে মনিষা বেকাৰীত সোমাই তাই পেষ্ট্ৰি এটা খাওঁ বুলি ক'লে পেষ্ট্ৰি ল'লোঁ আৰু কেক ল'লোঁ লৈ আহিলোঁ আহি পাই ঘৰত অকণ মই জলপান খাই চলিছোঁ আমি এনেকৈ খাওঁ চাহ সদায় দেই আজি 31st বুলি নহয় এতিয়া আমি চাহ খাই লওঁ একেলগে খাওঁ সদায় আমি তিনিটাই চাহ আমাৰ মানে চাহ খাওঁতে সদায় এনেকৈ বিচনাতে খাওঁ মানুহজন অফিচৰ পৰা অহাৰ পাছত ৰুমতে ভাগৰ লাগে যে অকণমান ৰেষ্ট কৰে আৰু তেওঁৰ লগতে আমি চাহ খাই দিওঁ মা কেতিয়াবা আমাৰ ৰুমত খায় নহ'লে মাও সদায় সেই সময়ত ধূপ চাকি দি ৰেষ্ট কৰে যদি তেওঁ নিজৰ বিচনাত ৰেষ্ট কৰে তেতিয়া মই তেওঁক নিজৰ বিচনাতে চাহ দিওঁ আৰু আমি দুটাই আমাৰ ৰুমতে খাওঁ কিন্তু যিদিনাখন মাৰ টোপনি নাযায় সেইদিনাখন আমাৰ লগতে একেলগে এনেকৈ আমি চাহ খাওঁ ভাল লাগে একেলগে চাহকণ খালে মই আৰু আমাৰ এওঁ আমি লাল চাহ খাওঁ সেইকাৰণে আমাৰ জুৰিটো মিলে কিন্তু দাদাই গাখীৰ চাহ খায় অৱশ্যে সন্ধ্যা সময়ত দাদা নাথাকে দাদা কামত থাকে যে সন্ধ্যা সময় আমি তিনিটাই থাকোঁ পাপা থাকে পাপাই চাহেই নাখায় সেইকাৰণে আমি তিনিটা এনেকৈ দিনটোৰ কি ঘটিলে কি নঘটিলে লেকচাৰ দি চাহ খাওঁ আৰু টাইমটো এনেদৰে স্পেণ্ড কৰোঁ ভাল লাগে এনেকৈ আৰু বেয়া নাপাব চাহ যে বিচনাত খাওঁ কাৰণে মানে আমি টেবুলত বহি চাহ খাবলৈ এইকণ সময় মনেই নাযায় মানুহজন ভাগৰতে সেইকাৰণে আমি এনেকৈ খাই দিওঁ ভাত পানী খাই আজৰি হ'লোঁ এতিয়া আৰু কিমান দেৰি সাৰ পাই থাকোঁ নাজানো শুই যাম সোনকালে ছোৱালীও গা বেয়া অকণমান আজি ভাল পাইছে গতিকে ভিডিঅ'বোৰ চাব আৰু আজিৰ দিনটো অকণমান ভিডিঅ' দিছিলোঁ চাব যদি ভাল লাগে লাইক এটা কৰি দিব আজিলৈ আহোঁ তেতিয়াহ'লে বাই বাই গুড নাইট